মেইন ৰোড নহয় এইকাৰণে তাক মই দিছোঁ অলপ শিকাবা। মেইন ৰোড কেনেকৈ নহয়, মেইন ৰোড হয় এইটো। এতিয়া এই যে এই হরবুগত হ্যাঁ হরবুক হরবো তোমার ঘর কত? ভাংনামারি ফেলে যে সালাম বাজার কয় না তুমি যে ড্রাইভ কৰি আহি আছা গাড়ীটা, ইয়াক মই শিকাই আছোঁ তাৰ মানে। এইটো ৰাস্তা হয় এইটো এই বুজি পাইছোঁ মই। ইয়াত কিমান গাড়ী চলে জানে? জানো এইটো মানে মেইন ৰোড নহয় এইকাৰণে তাক মই দিছোঁ অলপ শিকাবা। মেইন ৰোড কেনেকৈ নহয়, মেইন ৰোড হয় এইটো। এতিয়া এই যে এই প্ৰশাসন যে আহি বহি থাকে, বাইক অহা যোৱা কৰে, বাইকসমূহ ধৰে, কেতিয়াবা চালান কাটিবলগীয়া হয়, এক্সিডেণ্ট হয়, মানুহ মৰি যায়। এইটো আপোনালোকে বুজি নাপায় নেকি? এইটোতো হয়, বুজি পাওঁ। আপোনালোকে দেখিছে না প্ৰশাসনৰ মানুহ আছে, আছে। গোটেই দিন এনেকৈ থাকিবলগীয়া হয়, কাৰ কাৰণে? আমাৰ ৰাইজৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে থাকে এইটো। তেতিয়াহ'লে বুজিব লাগে এনেকুৱাকৈ কিয় আহিছে এনেকুৱা। তার মানে না এই এতে থাই নিছি কই দেহি পাই না নাই হেলমেট আছে না নাই? হেলমেট আছে তার ঘৰত। মানে এই নই বাড়ি কই ঘৰ ক'ত আপোনাৰ? আমাৰ ঘৰ হেৰি এই জামাদাৰগুৰি। জামাদাৰগুৰিৰ পৰা গাড়ীৰ পৰা নমক। জামাদাৰগুৰিৰ পৰা আপোনাৰ শহুৰ ঘৰ কিমান কিলোমিটাৰ হয়? মই এইটো ক'ব নোৱাৰোঁ। আনুমানিক অনুমানিক 20 কিলোমিটাৰ হ'ব নেকি? 20 পৰা 30 কিলোমিটাৰ হ'ব। কিন্তু এইটো ৰাস্তাত সঘনে গাড়ী, কিমান গাড়ী অহা যোৱা কৰে দেখি আছে। আৰু গাড়ীটো আহি যে থিয় কৰিছে, থিয় কৰোৱাৰ অৱস্থাত নাই তেওঁ। ভিতৰতে ক'লোঁ তাক শিকাই আছোঁ মই। শিকোৱাৰ জাগা এইটো নহয়, ফিল্ডত শিকাব লাগে। ঠিক আছে, ঠিক আছে। তোমরা ভালার জন্যই কইছো আমি ওটা খাবি না এক নসলবি হ্যাঁ মানে আমার ফোন আছে এটা তো লুকিয়ে তো মানুষ বাড়ি দাসি লড়ে পাছি হেলমেট নোহোৱাকৈ আজিৰ পৰা এনেকৈ গাড়ী নচলাব বুজিছে। ভাই হেল্ল', यार हेलमेट আছে তো ডাইরেক্ট না পাগলা যদি অ্যাক্সিডেন্ট হয় না যেনে কি ই সিরিজ করা নিছিল